কণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰয় উত্তম ফল হৰিনামে মাত্ৰ। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা তাৰ পাছতেই অনুষ্ঠিত হ'ব জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫তম সংখ্যক ৰাজ্যিক অধিৱেশন। আৰু এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত আছো। এই ৰাষ্ট্ৰীয় ঘাইপথেদিয়েই দুগৰাকী ভকত সুদূৰ যোৰহাটৰ পৰা প্ৰায় ২০০ৰো অধিক কিলোমিটাৰ অতিক্ৰমী পদব্ৰজে জামুগুৰিহাট পাইছেহি। আৰু মাত্ৰ অলপ সময়ৰ পাছতে তেখেতসকলে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰৱেশ কৰিব। মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এইটো হৈছে জামুগুৰিহাট স্থিত পুৰণা ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই পুৰণা ৰাষ্ট্ৰীয় ঘাইপথেদি তেওঁলোকে ইতিমধ্যে প্ৰায় আৰু ১ কিলোমিটাৰ আছে তেওঁলোকৰ গন্তব্য স্থান পাবলৈ। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণি সমিতি আহিছে। আদৰণি সমিতি আহি তেওঁলোকক আদৰণি জনাইছে, সেৱা লৈছে। মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছো। ক'ৰ পৰা আহিছে আপোনালোক? আমি যোৰহাট মমনাৰ পৰা অহা হৈছে। নামটো আপোনাৰ? মোৰ নাম বিশ্বজিৎ বাউৰী, দেউতাৰ নাম গণেশ বাউৰী। পিতা পুত্ৰ? পিতা পুত্ৰ। হয়। কেতিয়া ওলাইছিলে আপোনালোক? আমি ঘৰৰ পৰা ওলোৱা হৈছিলে জানুৱাৰী ২৮ তাৰিখে ওলোৱা হৈছিলে ঘৰৰ পৰা। আমি ৭ দিনত তেজপুৰ জামুগুৰি পালোহি। হয়, আপোনাৰ নামটো? মোৰ নাম গণেশ বাউৰী। গণেশ বাউৰী, পিতা পুত্ৰ? দুই পিতা পুত্ৰ। কেনেকুৱা লাগিছে ইয়াত খোজ কাঢ়ি পেলাই আহি আছে? বাটত কিছু অসুবিধা বা সুবিধা তেনেকুৱা ধৰণৰ কি কি হৈছে? তেনেকে আমি যোৰহাটৰ পৰা অহাৰ কাৰণে আমাৰ মানে যিমানখিনি ভকত আছে, ভকত বৈষ্ণৱ আমাক যোগাযোগ কৰিয়ে আছে। আমাক কোনো জেগাত তেনেকে আমি অশান্তি পোৱা নাই। একশৰণ হৰিনাম ধৰ্ম যিটো আমি কাৰণে আমি ওলাই আহিছো, কিন্তু আমাক বহুতে যোগাযোগ কৰিছে। তাৰ পৰা আমাৰ যোৰহাটৰ পৰা একদম ইয়ালৈকে আমাক বহুত যোগাযোগ কৰিছে। আৰু ভাস্কৰ কিবা আছিলে আমাৰ ঢেকীয়াজুলিত, তেখেতে আমাকে নি ৰাতি ১২টা বজাতে ঘৰত ৰাখিলে, বহুত শ্ৰদ্ধা ভক্তি কৰিলে। আমি তাক নথৈ আনন্দিত হৈছো তাৰ কাৰণে আমি। আৰু আমি আহি এতিয়া যেনে বৰ্তমান আজি জানুৱাৰীৰ আপোনাৰ ২ তাৰিখে ওলাইছো। আৰু আজি ৭ তাৰিখ, আজি আপোনাৰ ৩ তাৰিখ হৈছে, আহি পাইছো। আৰু হাতত এভাগ তাল, নামঘোষা। নামঘোষা কওকচোন। এইটো মানে আমাৰ কথাটো এনেকে হৈছে বাপ, আমিতো নাজানো এইবোৰ ভকত ভাগৱত ভগৱন্তৰ চৰণত কিনো গুণ আছে। তথাপি আমি প্ৰহ্লাদ চৰিত কৈছে যে ভাগৱত ধৰ্ম বাল্যকালতে আচৰণ কৰক। ভাগৱত ধৰ্মটো বাল্যকালতে আচৰণ কৰিবৰ কাৰণে ১২ বছৰত, সেইকাৰণে মোৰ ল'ৰাটো ১২ বছৰত শৰণ দিয়ালো। আৰু আমি ধৰ্ম ক্ষেত্ৰত ওলাই আহিছো। নিশ্চয়কৈ আপুনি পঢ়িও আছে? ক্লাছ 9ত পঢ়া হৈছে মোৰ, মমনা PMC হাই স্কুলৰ পৰা। পঢ়াৰ লগতে ধৰ্মীয় ক্ষেত্ৰখনতো আগুৱাই গৈছো। হয়, এতিয়া আদৰি নিছে আপোনালোকক? ধন্যবাদ জনাইছো। এয়াই আছিলে দুগৰাকী পিতা পুত্ৰ। আৰু এই পিতা পুত্ৰই যোৰহাটৰ মৌবন্ধা গাঁৱৰ পৰা আহিছে। প্ৰায় ২০০ৰো অধিক কিলোমিটাৰ তেওঁলোকে বাট কৰি বাই জামুগুৰিহাটলৈ আহিছে। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যি তেওঁলোকৰ হেঁপাহৰ অনুষ্ঠান, সেই হেঁপাহৰ অনুষ্ঠানলৈ বুলি আহিছে। আৰু মাত্ৰ ১ কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছতে তেখেতসকলে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তেওঁলোকৰ গন্তব্য স্থান পাবগৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।